মই চোতালত ৰ'দলৈ বহি আছিলোঁ। বহি থাকোঁতে এজন ল'ৰাই আহি মোক কৈছে, এটা হেৰি বিদ্যুৎ চাইকেল চিনি পায় নেকি? মানে মই বিদ্যুৎ চাইকেল চিনি নাপাওঁ, আমাৰ তাত মই শুনা নাই। কৈছে আপুনি চিনি পায়নে? মানে কি দৰবাৰ কথা কৈ থাকা? মই মানে যে কোন মানুহ বুজি নাইছোঁ। কৈছে এইটো আপোনাৰ হেৰিয়াত বিচা বুলি কয়, পাবনাত গৈ বিচাৰি চিন্তা আপুনি কি বিচা বগাইছে বৰ বেছিকৈ কাৰণ মাৰি লৈ মইতো দুখ পাইছোঁ ভিতৰত অকণ মোৰ চেনিলে কলেজৰ ল'ৰা দুজনে চাইকেল মাৰি 1000 মই পালোঁ। এতিয়া কৈছে এতিয়া আপুনি বহকচোন ধৰি লওক, আপুনি ইমান নকওক এবাৰ মই মানে সুধি দি আছে কিন্তু অট'কে যে তেনেকৈ এবাৰ চোৰ আহিব মইতো নাজানো। আজি মানে দুপৰীয়া সময়ত আৰু মায়ে ভাতকেইটা খাই পেলাই শাহু মায়ে সদায় এইখিনিতে বহি থাকে। তাৰপিছতে আজিও সেই ঠিক আগৰ দৰে বহাৰ দৰে বহিছে। বহি থাকোঁতে আমাৰ বাইদেউ আহিছে। বাইদেউ এই সন্মুখৰ ৰুমতে শুই আছে। ময়ো ভাত খাই পেলাই তামোল খাই মই বোলো তামোলখন খাম একেলগে। তাৰপিছতে মায়ে এইখিনিৰ পৰা এনেকৈ গৈ আহি বহিছে। মই পিছফালে বাচনকেইটা ধুই আহি পেলাই বহিম বুলি ভাবোঁতে বা চিঞৰিছে বোলে হেৰি মা এনেকৈ এওঁক মানে চিঞৰিছে। কৈছোঁ কি হ'ল? মায়ে কৈছে আমাৰ ল'ৰা দুজন আহিছে, আহি পেলাই ঠিকনা সুধিছে, নাচত মানুহৰ নাম সুধিছে। তেতিয়া মায়ে ক'লে যে মইতো চিনি নাপাওঁ, পিছফালৰ পৰা সোণৰ চেণ্ডেল টানি পেলাই লৈ গুচি গৈছে। আমি এটাই বিচাৰোঁ, ৰাস্তা কাষৰ ঘৰ প্ৰতিখন ঘৰতে এতিয়া লক্ষ্য কৰি লৈছে চোৰে, আৰু যাতে এনেকুৱা নহওক আমাৰ দৰে। কাৰণ মই 17 বছৰ হ'ল বুলি ক'লোঁ বিয়া হৈ অহা, এই প্ৰথম আমাৰ ঘৰত চোৰ হৈছে। সঁচাকৈ বৰ দুখিতজনক। কাৰণ আমাৰ চতিয়াৰ নিচিনা এখন জেগাত আগতে চিলনী চোৰ হোৱা শুনা নাছিলোঁ, এতিয়া শুনিছোঁ সৌ সিদিনা 12 বিয়াত হৈছে বোলে, মুদৈগাঁৱত হৈছে। গতিকে এনেধৰণৰ যদি চিলনী চোৰৰ যদি প্ৰকোপ বাঢ়ি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? মই কৰজোৰে কাতৰহে কৰিছোঁ, প্ৰশাসনে ব্যৱস্থা কৰিব লাগে যে প্ৰতিটো ৰাস্তাৰ মুখত যাতে বহুত দূৰৰ পৰা যাতে কেমেৰাই ঢুকি পায় যে কোনখন কেনেধৰণৰ গাড়ী সোমাই আহিছে, কেনেধৰণৰ মানুহ সোমাই আহিছে, কোনখন ঘৰত কি হৈছে। অন্ততঃ সেই মুখতে ৰাস্তাটো দি যেতিয়া সোমাই আহে তেতিয়া গম পাব। কাৰণ আজি আমাৰ ৰাস্তাৰ কাষত ঘৰ, আমিতো নেদেখিলোঁ। সেই সময়তে স্কুলীয়া ল'ৰা দুটা আহিছে, সেই দুটা ল'ৰাই কৈছে মোক ভাগ্যেহে মানে চেপা নাই, ইয়াৰ পৰা ওলাই গৈছে তই তুমি, যাতে এনেকুৱা নহওক তাকে কামনা কৰিছোঁ। বহুত মানে দুখ লাগিছে, কাৰণ আমি মহিলাসকলৰ নিৰাপত্তা একেবাৰে নাইকিয়া হৈছে বৰ্তমান। কাৰণ চোতালত, ঘৰৰ চোতালৰ পৰা, ঘৰৰ ভিতৰৰ পৰা যদি আহি পেলাই যদি এনেধৰণৰ ব্যৱহাৰ কৰি পেলাই লৈ যায় তেতিয়াহ'লে আমি কেনেকৈ থাকিম? চতিয়াৰ নিচিনা জেগাত চাওক, য'ত আমি কেতিয়াও নুশুনা নজনা ঘটনা আজি ঘটিছে, যাতে নহয় তাকে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।